জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা সোশ্যাল মিডিয়াত বহুত মানুহ এক্টিভ হৈ আছে আৰু চৰকাৰে আমি যেতিয়া হাইকোৰ্টত এটা কেছ কৰিলো এজনীয়া বিচাৰপীঠ বিচাৰিলো আৰু চৰকাৰে সেই এজনীয়া বিচাৰপীঠটো গঠন কৰিলে। এতিয়া কথাটো হ'ল যে আমাৰ সোশ্যাল মিডিয়াত আমি যিমান এক্টিভ হৈ আছিলো আমাৰ দায়িত্ব এতিয়া আয়োগৰ ওচৰলৈ অহাটো যে কিমান মানুহ আমি আয়োগৰ ওচৰলৈ আহিছো আৰু আজি আমাৰ ফালৰ পৰা আমি আয়োগলৈ আহিলো। আমাৰ হাতত যিখিনি তথ্য আছে যেনেকৈ আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ফেশ্বন শ্ব' চলি আছিলে, বিভিন্ন মিটিং কাৰ্যসূচী চলি আছিলে। এইবিলাক প্ৰমাণ শ্যামকানু মহন্তই বা বাকীবিলাকে ইনষ্টাগ্ৰামত দিছে, ছ'চিয়েল মিডিয়াত দিছে। সেই কথাটো আমি ক'লোঁ। শ্যামকানু মহন্তৰ পত্নী যিহেতু ট্ৰেণ্ড MMSত তেওঁ নিজেও এজন ডাইৰেক্টৰ, তেওঁ সোধপোছ কৰিছে কিন্তু তেখেতক এৰেষ্ট কৰা নাই। ছিংগাপুৰত তেখেত নিজে আছিলে, কিয় এৰেষ্ট কৰা নাই এই কথাটো আমি ক'লোঁ। Once a police, always a police. Once a doctor, always a doctor. সন্দীপন গাৰ্গ তাতে আছিলে। জুবিনৰ ঘটনাটো হোৱাৰ পিছত তেওঁ আচলতে পুলিচ হিচাপে মোবাইলবিলাক জব্দ কৰিব লাগিছিল, গোটেই যাৱতীয় কামখিনি কৰিব লাগে, সেইখিনি নকৰিলে। সেই কথাটো কৈছোঁ। 18জন ইয়াতছত 18জন আছিল জুবিন গাৰ্গৰ লগত। 18জনৰ অকল 4জনকহে এৰেষ্ট কৰিছে, বাকী কেইজনক কিয় এৰেষ্ট কৰা নাই সেই কথাটো আমি কৈছোঁ। শ্যামকানু মহন্তৰ ঘৰটো সিল কৰিছিলে, আমি যিহেতু সিল কৰা বুলি কৈছে, সিল কৰাৰ পিছতো কেনেকৈ অনিতা ডেকা তেখেতৰ পত্নী ঘৰত থাকিব পালে এই কথাটো আমি কৈছোঁ। দ্বিতীয় অনুজ বৰুৱা যিজন PR মেনেজাৰ, অনুজ বৰুৱাক এতিয়ালৈ কিয় মাতা নাই এই কথাটো কোৱা হৈছে। তাৰপিছত আপোনাৰ তাৰে এছ'চিয়েশ্যনৰ এজন আছে আপোনাৰ অভিমন্যু তালুকদাৰ। অভিমন্যু তালুকদাৰ হ'ল স্মাইল এছিয়াৰ লগত জড়িত CEO। স্মাইল এছিয়া বুলি কোৱাৰ লগে লগে আমি পাপনৰ কথা আহিব, স্মাইল এছিয়াৰ ব্ৰেণ্ড এম্বেচেডৰ পাপন। এজন আছে আপোনাৰ এই ক্ৰিকেট IPLৰ এজন বৰঠাকুৰ বুলি আছে। ত' ডাঙৰ ডাঙৰ মানুহ আছে। ত' সেইকাৰণে অভিমন্যু তালুকদাৰক এৰেষ্ট কৰা হোৱা নাই নেকি এই কথাটো কোৱা হৈছে। গৰিমা গাৰ্গৰ ভিছাখন কিয়ৰ কাৰণে কেঞ্চেল হ'ব লগা হ'ল, এপ্লাই হৈছিল নে নাই, কি কাৰণত কি কথা ক্ৰাইটেৰিয়া লৈ পেলাই ভিছা লৈ গৈছিল এই কথাখিনি কোৱা হৈছে। দিল্লীৰ এইমছত কিয় অটপচি কৰা নহ'ল, গুৱাহাটীত আহি পেলাই পষ্টমৰ্টেম কৰিলে কিন্তু বডিটোতো অলৰেডি ডেমেজ হৈ গৈছে সেই কথাটো কোৱা হৈছে। তাতকৈ ডাঙৰ কথাটো হ'ল যে SITয়ে এটা অদ্ভুত কাম এটা কৰিছে। বিশিষ্ট নাগৰিকৰ নামত এজন ইউটিউবাৰ, দুজন ডক্তৰ, এজন এক্টৰ, এনেকৈ কেইজনমান মানুহক মাতিছিলে। কিয় মাতিব লগা হ'ল তেওঁলোকক, কি কাৰণ আছে, SIT কিয় মাতিব লাগে সেইটো কথা কোৱা হৈছে। SIT সোধপোছ কৰিব লাগে, আয়োগে সোধপোছ কৰিব লাগে এই কথাটো কোৱা হৈছে আমাৰ, যে কিয় বিভ্ৰান্তি কৰা হৈছে। আপোনাৰ SITৰ পৰা এখন কাগজ যিখন মানে শপতনামা জমা দিয়ে সেই শপতনামাখন লিক হৈছে সেই কথাটো কোৱা হৈছে। একচামে আজি মানে ফেচবুকত জুবিন গাৰ্গৰ মেণ্টেল হেল্থৰ কথা কৈছে, এটা বেলেগ ফালে লৈ যোৱা হৈছে, যিটো এটা ক্ৰাইম হয়। এজন মানুহ ডিপ্ৰেশ্যনত যাব পাৰে, একো ডাঙৰ কথা নহয়। এনজাইটি আহিব পাৰে, আজিকালি সকলো ল'ৰা ছোৱালীৰে সকলো মানুহৰে ডিপ্ৰেশ্যন এনজাইটি থাকে। বিশেষকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ঘৰে ঘৰে বহুত ল'ৰা ছোৱালীৰ ডিপ্ৰেশ্যন হৈছে, এনজাইটি হৈছে। সেই বুলি কি তেওঁ পাগল নেকি, তেওঁৰ মেণ্টেল প্ৰব্লেম আছে নেকি এই কথাটো এজনে ফেচবুকত লিখিলে। সেই কথাটো আমি কৈছোঁ যে একো ডাঙৰ কথা নহয় ডিপ্ৰেশ্যনত যোৱাটো, যে গোটেই বিষয়টো বেলেগ ফালে লৈ যোৱা হৈছে এই গোটেইখিনি কথা আমি ইয়াতে কৈছোঁ। আয়োগক কৈছোঁ CBI এনকুৱাৰী এটাৰ কাৰণে আমি কৈছোঁ, যাতে আয়োগে যাতে লিখে CBI এনকুৱাৰী হ'ব লাগে, ৰিকমেণ্ডেশ্যন দিয়ে। এই গোটেইখিনি কথা আমি কৈছোঁ আৰু বহুত কথা কৈছোঁ আমি, যিখিনি কথা এতিয়া আমি ৰাজহুৱা কৰিব নোৱাৰোঁ। কিন্তু ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ, আৰু ইয়াতছৰ যিবিলাক SOS ছিগনেল সেই ছিগনেলবিলাক ভেৰিফাই কৰিছে নে নাই ছিংগাপুৰত, ড্ৰাইভাৰজনে কি কৰিছে, ইনভেষ্টিগেশ্যন অফিচাৰজন SIT ইনভেষ্টিগেশ্যন অফিচাৰজন কিয় যোৱা নাই, ছিংগাপুৰ কিয় যোৱা নাই, এই গোটেইখিনি কথা। মোবাইলটোৰ কথা আছে, সিদ্ধাৰ্থৰ কথা কৈছোঁ, কেনেকৈ পইচাৰ খেলি মেলি কৰিছে, এই গোটেইখিনি কথা আমি আয়োগক কৈছোঁ। আমাৰ বিশ্বাস আয়োগে এই গোটেইখিনি কথা দিব আৰু যিদিনাখন আমাক আয়োগে মাতে আমি আকৌ প্ৰমাণ দিবলৈ আহিম। এতিয়া আমি অসমবাসী ৰাইজক কৈছোঁ, আজি এনেকুৱা লাগিছে যেন জুবিন অনুৰাগীবিলাক শুই গ'ল। এতিয়া আজি নাই, জুবিন অনুৰাগী নোহোৱা হৈ গ'ল, এতিয়া হঠাৎ নোহোৱা হৈ গ'ল, বেলেগ বেলেগ বিষয়বিলাক আহিলে। জুবিন অনুৰাগীসকলক আমি আকৌ ক'ব বিচাৰিছোঁ, জুবিন ফেন ক্লাবক আমি ক'ব বিচাৰিছোঁ, চৰকাৰে যিয়ে নকৰক কিয়, যোনে যিয়ে নকৰক কিয়, যিয়ে পৰিৱেশ নাহক কিয়, জুবিনৰ ন্যায়ৰ কাৰণে আমি সদায় লাগি থাকিব লাগিব, আমি সদায় আগুৱাই লাগিব।
দ্বিতীয় কথা, যিসকল মানুহে ফেচবুকত এক্টিভ হৈ আছে, ছ'চিয়েল মিডিয়াত এক্টিভ হৈ আছে, আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যে এইটো এটা সোণালী সুযোগ। ইয়াৰ পিছত আয়োগত অহাটো এটা সোণালী সুযোগ, আমি আহিব লাগে, সকলো আহক। যাৰ হাতত যি তথ্য আছে, ফেচবুক লাইভত আপোনালোকে যি কৈ আছে, ফেচবুকত যি লিখি আছে, সেইখিনি হ'লেও আহি পেলাই জমা দিয়ক একো শপতনামা হিচাপে। 21 তাৰিখৰ পিছত কৈ লাভ নাই। তাৰ পিছত কিন্তু চৰকাৰক আমি গালি পাৰি লাভ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, আয়োগ এখন গঠন কৰিছে। এতিয়া আমাৰ দায়িত্ব, অসমবাসীৰ দায়িত্ব, কেনেকৈ আমি আয়োগৰ ওচৰত আহি পেলাই আমি আমাৰ কথাখিনি ক'ব পাৰোঁ, গোটেইখিনি আমি ৰাখিব পাৰোঁ। 21 তাৰিখৰ পিছত কিন্তু আমি চৰকাৰক দোষী লাভ নহ'ব।